কোৱা যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা সিলিন্ডাৰ কিনিলে আপুনি গেছ সিলিন্ডাৰ কিনিব তেতিয়া আপোনালোক চৰকাৰে এতিয়া নতুনকৈ 15 লাখ লোকক চৰকাৰী ঘৰ প্ৰদান কৰিবলৈ গৈ আছে আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহলে আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব পাৰিব আপোনালোক সকলোৱে থাকে নিশ্চয় WhatsApp ইউজ কৰে WhatsApp Telegram এনেকুৱা ধৰণৰ এপ্লিকেশন বিলাকক লৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট জাৰি কৰা হৈছে আৰু এই আপডেটটো শুনাৰ পাছত আপোনালোকে যে ডিসাইড কৰিব যে এই আপডেটটো ভাল নে বেয়া নে আপোনালোকে ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিওটোত মই আপোনালোকৰ কাৰণে 4টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছো আৰু প্ৰত্যেকটো খবৰে আপোনালোক সকলোৰে কাৰণে বহুত বেছি প্ৰয়োজনীয় হ'ব আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে আপুনি যদি WhatsApp ইউজ কৰে বা Telegram ইউজ কৰে লগতে চৰকাৰে সঞ্চাৰ সাৰথী বুলি এটা এপ্লিকেশন লঞ্চ কৰা কথা কৈছিলে যেটো অলৰেডি এপ্লিকেশন লঞ্চ কৰিলে চৰকাৰে আৰু সেই এপ্লিকেশনটোক লৈ এতিয়া